তেতিয়া মই চাগে হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ। পাকঘৰৰ পৰা মাৰ চিঞৰ, "সোণকণ, অ' সোণকণ!" মই ক'লোঁ, "কি হ'ল মা? পঢ়ি আছা নে কি কৰি আছা?" "অঁ, মই পঢ়ি আছোঁ। তুমি যে অনবৰতে পঢ়াই কৰি থাকা।" তেতিয়া মায়ে কৈছিল, "কাৰ কাৰণে পঢ়িছা?" মোৰ উত্তৰ আছিল, "তোমাৰ কাৰণে।" মায়ে কৈছিল, "মোৰ কাৰণে? এদিন বুজিবা, যেতিয়া মই নাথাকিম।" সঁচা কথা, আজি মা-পাপা দুয়োজন আমাৰ মাজত নাই। আৰু তেওঁলোকৰ প্ৰত্যেকটো কথাই মনত পৰে আৰু অনুভৱ কৰোঁ। আমাৰ ঘৰত আমি 4জনী বাই-ভনী। মই সকলোতকৈ সৰু। গতিকে মই অলপ আলসুৱা আৰু চঞ্চল প্ৰকৃতিৰ। পাপাই আমাক সদায় কৈছিল, কেতিয়াও আনৰ অন্যায় নকৰিবি। তোক কোনে কি কৰিছে সেইটো দৰকাৰী নহয়। তই কাৰ লগত কি কৰিছ সেইটোহে দৰকাৰী। আপোন ভালেই জগত ভাল, পাপাই সদায় কৈছিল। পাপাৰ সেই কথাবোৰ সদায় মনত পৰে। পাপাই আমাক সদায় পজিটিভ হ'বলৈ শিকাইছিল। সময়, আজি মা-পাপা আমাৰ মাজত নাই। কিন্তু সেই সৰু আলসুৱা চঞ্চল ছোৱালীজনী আজি ডাঙৰ হ'লোঁ। নিজৰ প্ৰত্যেকটো সিদ্ধান্ত নিজেই ল'ব পৰা হ'লোঁ। মা-পাপাৰ আদৰ্শবোৰে আগবাঢ়ি গৈ আছোঁ আৰু তেওঁলোকে শিকাই যোৱা কথাবোৰ মনত ৰাখিছোঁ। আৰু তেওঁলোকৰ আদৰ্শৰে সদায় আগবাঢ়ি যাম। মোৰ মনত আছে, এদিন আমাৰ ঘৰৰ কাম কৰা মানুহজনে মোক এটা ভেচেলিন জেলিৰ টেমা আনিবলৈ কৈছিল বজাৰৰ পৰা। মই ক'লোঁ, "হ'ব ৰতনকাই, মই লৈ আহিম।" গধূলি বজাৰৰ পৰা আহি মই ৰতনকাইক ভেচেলিন জেলিৰ টেমাটো দিলোঁ। তেওঁ ক'লে, "ইমান ডাঙৰটো কিয় আনিলা? মই সৰু এটাহে আনিব কৈছিলোঁ।" মই ক'লোঁ, "সৰু নাপালোঁ ৰতনকাই, সেইকাৰণে এইটোৱে লৈ আহিলোঁ।" পাপাই লগে লগে মাত দিছিল, "এইক কিবা আনিব ক'লে তই সৰু বস্তু নাপাৱ, এইৰ হাতত ডাঙৰটোহে আহে।" পাপাই জানিছিল মোৰ খৰচী স্বভাৱ এটা আছে। সৰুৰে পৰা আমি অভাৱ অনুভৱ কৰা নাছিলোঁ। সেইকাৰণে আমি বস্তুবোৰত হাত ধৰি চলিবও জনা নাছিলোঁ। কিন্তু পাপাই আমাক সদায় শিকাবলৈ চেষ্টা কৰিছিল ছেভিংছ কৰিবলৈ। কৈছিল, "অলপ সাঁচিবলৈ শিকিবি, নহ'লে পিছত পস্তাবি।" সঁচাই, আজি মা-পাপাৰ সেই প্ৰত্যেকটো কথা মনত পৰে। মই জানো মা-পাপাই আমাক আশীৰ্বাদ কৰি আছে। মা-পাপাৰ অবিহনে আমি কেনেকৈ জীৱনটো আগবাঢ়ি গৈছোঁ নাজানো। কিন্তু তেওঁলোকৰ হাতকেইখন আমাৰ ওপৰত আছে। আমাক সদায় আশীৰ্বাদ কৰিবা। আমাক এনেকৈ ভালে ৰাখিবা। তোমালোকৰ আদৰ্শবোৰ লৈ যাতে আমি সদায় আগুৱাই যাব পাৰোঁ। মা-পাপা, তোমালোক দুয়োজনলৈ বহুত বহুত মৰম।